হয়, আপুনি ঠিকেই কৈছিল। তেতিয়া ৰাতিপুৱা প্ৰায় 4 মান বাজিছিল। বাহিৰত ফিৰফিৰীয়া চেঁচা বতাহজাক তেতিয়াও বলি আছিল। ফাগুনৰ শেষ নে চ'তৰ আৰম্ভণি এনেকুৱা এটা সময়। বতাহত শুকান শুকান এটা গোন্ধ আৰু গছৰ পৰা শুকান পাতবোৰ এটা দুটাকৈ সৰি পৰা শব্দ। প্ৰতিমা বৰুৱাই বিচনাৰ পৰা উঠিব বিচাৰিও উঠিব পৰা নাছিল, কাৰণ কালি ৰাতি তেওঁ ভালদৰে শুব পৰা নাছিল। অকলশৰীয়া জীৱনটো তেওঁৰ বাবে যেন এতিয়া এটা ডাঙৰ বোজা হৈ পৰিছিল। এতিয়া কাকনো কি ক'ব, কি বুজাব, কোনে তেওঁৰ কথা শুনিব, কোনে তেওঁক সহানুভূতি দেখুৱাব, কোনে তেওঁৰ হৈ মাত মাতিব। ওচৰ চুবুৰীয়াই ক'লে জানো তেওঁলোকে তেওঁক সহায় কৰিব? হয়তো তেওঁলোকে ইটো কৰক সিটো কৰক বুলি উপায় দিব পাৰে, কিন্তু কামত আহিব জানো? কাৰণ তেওঁৰতো পুতেক বোৱাৰীয়েক আছে। বহুতেই হয়তো এনেকৈ ক'ব যে পাইছে এতিয়া বুঢ়ীয়ে শাস্তি। নিজৰ জীয়েকক ঘৰৰ পৰা উলিয়াই দি নিজৰ জীয়েককনো ঘৰৰ পৰা উলিয়াই দিব লাগেনে? কোনোবাই আকৌ এনেকৈ আলোচনা কৰিব, প্ৰকৃততে জীয়েকজনী তেওঁৰ নিজৰ নহয় নেকি? নহ'লেনো মাক এজনী হৈ নিজৰে তেজমঙহৰ ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিব পাৰেনে? তেওঁ যেন জীৱনত বহুত ডাঙৰ ভুল কৰি থৈছে। ভেণ্টিলেটৰেদি ক্ষীণ পোহৰৰ ৰেখা এডাল প্ৰতিমাৰ চকুত পৰিল। সাৰ পালে ঠিকেই, কিন্তু মনটোৱে ক'লে আৰু অলপ শুব লাগে। ভাগৰ ভাগৰ লাগি আছে, মনৰ ভাগৰ, জীৱনৰ ভাগৰ। তথাপি চেষ্টা কৰি কিছু সময় পিছত প্ৰতিমা বিচনাৰ পৰা উঠি খিৰিকীখন মেলি দিলে। এচাটি চেঁচা বতাহ তেওঁৰ গালে মুখে লাগিল। হেৰা প্ৰতিমা, কি চিন্তা কৰি আছানো? প্ৰতিমাৰ স্বামী প্ৰসন্নই ক'লে। নাই, একো চিন্তা কৰা নাই, এনেই আপোনাৰ কথাই চিন্তা কৰি আছোঁ। আপুনি ঠিকেই কৈছিল, মইহে তেতিয়া আপোনাৰ কথা নামানিলোঁ। মই পুত্ৰমোহত বন্দী আছিলোঁ। নাই নাই, চিন্তা নকৰিবা, ভগৱান আছে যেতিয়া সকলো ঠিক হৈ যাব। আজি মই বহুত অকলশৰীয়া, ভাগৰুৱা। আপুনিও মোক বহুত সোনকালে এৰি থৈ গ'ল। আপুনি জীয়াই থাকোঁতে মোক এদিনৰ বাবেও অকলে এৰি থৈ যোৱা নাছিল। ইমান মৰম আছিল মোৰ প্ৰতি। এবাৰ মনত আছেনে আপোনাৰ? মই যে কি কথা আছিল জানো এই মুহূৰ্তত মনত পৰা নাই। কিবা এটা কথাত আপোনাক বহুত খং কৰিছিলোঁ, কিন্তু আপুনি যে কেৱল হাঁহিয়েই আছিল, হাঁহিয়েই আছিল। মানে আপোনাৰ হাঁহি দেখি মোৰ আৰু খং উঠিছিল। হয় হয়, মনত পৰিছে এতিয়া। মই আমাৰ পোনাক ৰাতিপুৱা কিবা এটা খুৱাই আছিলোঁ। সেইদিনা সি বহুত আমনি কৰিছিল। নাই, নাখায়, ইফালে দৌৰে সিফালে দৌৰে। মই আপোনাক মোক অলপ সহায় কৰি দিয়াৰ বাবে মাতিছিলোঁ, কিন্তু আপুনি যে বাৰাণ্ডাত বহি পেপাৰ চোৱাতহে ব্যস্ত আছিল। সেইদিনা মোৰ আপোনাৰ ওপৰত বহুত খং উঠিছিল, কিন্তু খং কৰি জানো কিবা লাভ হ'ল? আপোনাক খং কৰা মানে নিজৰহে কষ্ট। পিছত মোৰ আপোনাক খং কৰিবলৈ মনেই নোযোৱা হ'ল। আৰু এটা কথা, সেইদিনা ইহঁতৰ তেতিয়া জন্মই হোৱা নাই। আপুনি অফিচৰ পৰা আহি মোক ক'লে যে সোনকালে ওলোৱা, আমি বিয়া এখনলৈ যাব লাগে। মানে আমি সন্ধিয়া বিয়াখনলৈ যোৱাৰ কথা। সেইদিনা আনকি আপুনি মোক কাপোৰ এযোৰো পচন্দ কৰি দিছিল। মনত আছেনে আপোনাৰ? হেৰা প্ৰতিমা, কাপোৰ পচন্দ কৰি থাকিব নালাগে। পূজাত লোৱা এই নীলা ৰঙৰ শাড়ীখনকেই পিন্ধা নহ'লে। সেইখন শাড়ীৰে তোমাক বৰ ভাল লাগে। মই মাজে সময়ে আজিও আপুনি কোৱা মতে সেই নীলা শাড়ীখন পিন্ধোঁ। কিন্তু এতিয়া যে বুঢ়ী হ'লোঁ, আৰু কাকনো পিন্ধি দেখুৱাম? তথাপি আপোনাৰ স্মৃতি সজীৱ কৰিবলৈ সেইখন পিন্ধোঁ। কিন্তু আপোনাৰ এটা ডাঙৰ সিদ্ধান্তই মোক আজিলৈ বচাই ৰাখিছে। নহ'লে মই চাগে নিজ পুত্ৰৰ হাততে প্ৰাণ ত্যাগ কৰিব লাগিলহেঁতেন। বাৰু বাদ দিয়ক এইবোৰ আপোনাক কৈনো কি লাভ? আপুনিতো... প্ৰতিমা বৰুৱাই খিৰিকীৰে বাহিৰলৈ চাই এইবোৰ কথা নিজৰ মনতেই পাতি আছিল। প্ৰকৃততে প্ৰতিমা বৰুৱাৰ লগত কি হৈছে? কিয় তেওঁ স্বামী প্ৰসন্ন বৰুৱাৰ কথা মনত পেলাই কান্দি আছিল? এটা অতি হৃদয়স্পৰ্শী কাহিনী। সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু কাহিনীটো শুনি ভাল লাগিলে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এইখন অসমৰে নগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন সৰু ভিতৰুৱা গাঁৱৰ কাহিনী এয়া। প্ৰতিমা বৰুৱা আৰু প্ৰসন্ন বৰুৱা সেই গাঁৱৰে বাসিন্দা। পৰিয়ালত প্ৰতিমা প্ৰসন্নৰ লগতে তেওঁলোকৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছিল। ছোৱালী প্ৰণীতা ডাঙৰ আছিল আৰু ল'ৰা প্ৰাঞ্জল সৰু আছিল। প্ৰণীতা পঢ়া পাতিত সিমান চোকা নাছিল যদিও তাই বিয়ে সাং কৰি ঘৰতে চিলাই আদিৰ কাম কৰিছিল।
বিপৰীতে প্ৰাঞ্জল কিন্তু পঢ়া শুনাত অতি চোকা বুদ্ধিসম্পন্ন আছিল আৰু সি এতিয়া BSc পঢ়ি আছে। পঢ়া পাতিত ভাল বাবে মাক প্ৰতিমাই তাক বৰ মৰম কৰিছিল। মৰমতে মাক প্ৰতিমাই সদায় তাৰ বাবে অলপ হ'লেও বিশেষ দৃষ্টিৰে চাইছিল। এই ধৰক খোৱা বোৱাৰ ক্ষেত্ৰতেই সকলোৱে দাইল ভাত ভাজি খাব, কিন্তু মাকে তালৈ কণী এটা ভাজি থৈছিল। প্ৰণীতাক যদি মাকে চাহ খাবলৈ দিয়ে, কিন্তু তাক গাখীৰ এগিলাচহে দিয়ে। এইবোৰ সৰু সুৰা যদিও চকুত পৰা। প্ৰণীতাই ভায়েকৰ প্ৰতি থকা বিশেষ মৰমৰ কথা গম পাইছিল যদিও তাই ইয়াৰ কোনো প্ৰতিবাদ কৰা নাছিল। প্ৰণীতা ছোৱালীজনী অতি সহজ সৰল আছিল। পত্নী প্ৰতিমাৰ এনে ব্যৱহাৰৰ কথা আনকি প্ৰসন্ন বৰুৱাইও গম পাইছিল। এদিন সন্ধিয়া অফিচৰ পৰা আহি ডাইনিং টেবুলত চাহ খাই থাকোঁতে প্ৰসন্নই ক'লে, হেৰা প্ৰতিমা, তোমাৰ লগত মোৰ দুটামান কথা আছে। কি কথানো? প্ৰতিমাই সুধিলে। প্ৰতিমা, তুমি এয়া যি কৰি আছা কিন্তু ভুল কৰি আছা। আমাৰ মাত্ৰ দুটাই সন্তান, তাৰ মাজত যদি তুমি এনে ভেদাভেদ কৰা, প্ৰণীতাই যদি কেনেবাকৈ গম পায় তেন্তে কি হ'ব কোৱাচোন? নাই নাই, আপুনি চিন্তাই নকৰিব। পোনাই যে এতিয়াও পঢ়ি আছে সেইবাবেহে। মইতো দুয়োকেই মৰম কৰোঁ, ভাল পাওঁ। তেতিয়া প্ৰসন্নই ক'লে, মোৰ কিন্তু লাগিছে তুমি বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছা আৰু এই ভুলেই তোমাক পিছত বিপদত পেলাব। তেতিয়া প্ৰতিমাই অলপ জাঙুৰ খাই উঠা দি ক'লে, হেৰি, মইনো কি ইমান ডাঙৰ ভুল কাম কৰিছোঁ? প্ৰণীতাক চাহ দিওঁ আৰু পোনাক গাখীৰ দিওঁ, এইটোনো কি ডাঙৰ ভুল কাম? আপুনি এইবিলাকত মাথা ঘমাব নালাগে। আপুনি মাত্ৰ অফিচ কৰক, টকা পইচা উপাৰ্জন কৰক। হেৰা প্ৰতিমা, মই ল'ৰা ছোৱালী দুটাৰ লগতে তোমাকো ভাল পাওঁ। তুমি যাতে ভৱিষ্যতে বিপদত নপৰা সেইবাবেহে কৈছোঁ। আৰু শুনা, খংনো কিয় কৰা? অৱশ্যে খং কৰিলে এতিয়াও তোমাক ভাল লাগে, বুজিছা? চাহৰ কাপ দুটা পাকঘৰলৈ লৈ গৈ থাকি প্ৰতিমাই ক'লে, এতিয়া আৰু সেইবোৰ, আৰু কেইবছৰমান পাছত ল'ৰাই বিয়া পাতি বোৱাৰী আনিব। এনেদৰে দিন পাৰ হ'ল। এদিন ঘটিল এক অবাঞ্ছিত ঘটনা। সেইদিনা দুৰ্গা পূজাৰ অষ্টমী পূজা আছিল। চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ। আকাশে বতাহে কেৱল পূজা পূজা গোন্ধ। তাৰ মাজতে বৰুৱাহঁতৰ ঘৰখনত যেন এক অশান্তি আছিল। প্ৰতিমা প্ৰসন্ন দুয়ো বৰ চিন্তাত আছিল, কাৰণ প্ৰণীতাক ঘৰ আহি পোৱা নাছিল। প্ৰণীতাৰ ফোনতো ফোন কৰিলে আৰু ইফালে সিফালেও ফোন কৰিলে, কিন্তু ক'ৰ পৰা প্ৰণীতাৰ একো খবৰ পোৱা নাছিল। প্ৰণীতাৰ ফোনটো ছুইচ অফ হৈ আছিল। পুতেক প্ৰাঞ্জলেও পূজা চাবলৈ গৈছিল, কিন্তু সি 8মান বজাতেই ঘৰ সোমালে। প্ৰসন্ন বৰুৱাই ছোৱালীজনীক বিচাৰি ওলাই গ'ল। ওচৰ চুবুৰীয়াৰ লগতে ৰাস্তাই ঘাটে যাকে পায় তাকে প্ৰণীতাৰ কথা সুধিলে আৰু জানিলে খবৰ দিবলৈও অনুৰোধ কৰিলে। কিছু সময় পিছত প্ৰসন্ন বৰুৱাক ঘৰলৈ উভতি আহিল, কিন্তু লগত প্ৰণীতা নাছিল। হেৰি, কি হ'ল? কিবা খবৰ পালেনে আপুনি? ক'ত বা মৰিলগৈ তাই? ৰ'বাচোন, কিয় তেনেকৈ কৈছা? কিয় নকম? নিজেতো মৰিবই, আমাকো মাৰিব এতিয়া। তাইনো কিয় আমাক মাৰিব? তুমি কি মৰামৰিৰ কথা কৈছা? গম পাব আপুনি, ৰাতিপুৱাবলৈ দিয়ক। তাই যে কিবা এটা নকৰিবলগীয়া কাম কৰি আছে সেয়া আপুনি নাজানে। এনেদৰে কথা পাতি থাকোঁতে গাঁৱৰে হৰেণ নামৰ ল'ৰা এজনে আহি খবৰ দিলে যে প্ৰণীতাই ওচৰৰে গাঁৱৰ মানৱ নামৰ ল'ৰা এজনৰ লগত মন্দিৰত বিয়া পাতি তাৰ ঘৰলৈ গৈছে। কথা শুনি প্ৰতিমাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, এতিয়া গম পালে আপোনাৰ মৰমৰ জীয়ৰীৰ কথা? এতিয়া আমি সমাজত কেনেকৈ মুখ দেখুৱাম? আৰু তাই গৈছেও এজন অটো ড্ৰাইভাৰৰ ওচৰলৈ। প্ৰতিমাই প্ৰসন্নৰ ফালে ঘূৰি চাই ক'লে, হেৰি, আপুনি একো মাত মতা নাই যে? পুলিচ থানালৈ যাওঁ ব'লক। তেতিয়া প্ৰসন্নই ক'লে, থানালৈ গৈ কি কৰিবানো? মাজনী এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়। তুমি অলপ শান্ত হোৱাচোন, সকলো ঠিক হৈ যাব। তাই এনেকৈ পলাই যোৱাটো ভুল হৈছে হয়, কিন্তু ল'ৰাজন বেয়া নহয়। মানৱ ল'ৰাজন বৰ অমায়িক আৰু ভদ্ৰ। আমাৰ মাজনীৰ লগত মিলা। প্ৰসন্নৰ এই কথা শুনি প্ৰতিমাৰ আৰু খং উঠিল। তাৰমানে আপুনি এই বিয়াত সমৰ্থন জনাইছে? অহ, নাই জনোৱা। মই তাইৰ পচন্দৰ কথাহে কৈছোঁ। ল'ৰাজন ভাল, গুণী, সেই কথাটোহে কৈছোঁ। পিছদিনা ৰাতিপুৱা প্ৰায় 9মান বজাত প্ৰণীতাই মানৱৰ লগত ঘৰত উপস্থিত হ'ল। দুয়োটাকে দেখি মাক প্ৰতিমাৰ খঙে চুলি ৰাগ পালেগৈ। কিয় আহিছ ইয়ালৈ? এই কাম কৰি তই কেনেকৈ সাহস পালি ঘৰলৈ আহিবলৈ? তেতিয়া প্ৰণীতাই ক'লে, মা, দেউতা, মই এনেকৈ পলাই গৈ ভুল কৰিছোঁ হয়,
কিন্তু ইয়াৰ বাহিৰে মোৰ অন্য উপায়ো নাছিল। কাৰণ মা, তুমি আমাৰ বিয়াত কেতিয়াও সমৰ্থন নকৰিলাহেঁতেন। তই কেনেকৈ গম পালি? নাই মা, মই সকলো গম পাওঁ। মই আজি বহুদিনৰে পৰা মোৰ প্ৰতি থকা তোমাৰ ব্যৱহাৰত বুজি পাইছোঁ। তথাপি মই ঘূৰি আহিছোঁ। মই কৰা ভুলৰ ক্ষমা কৰি আমাক আশীৰ্বাদ দিয়া মা। তেতিয়া মাক প্ৰতিমাই ক'লে, নাই নাই, তই মোৰ পৰা কোনো আশীৰ্বাদ আশা নকৰিবি। আৰু মোৰ শেষ কথা শুন, আজিৰে পৰা তোৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তোৰ মা দেউতাৰ মৃত্যুৰ খবৰ পালেও তই আমাৰ মুখ চাবলৈ নাহিবি। প্ৰতিমা, এয়া তুমি কি কৈছা? প্ৰসন্নই অলপ খঙতে ক'লে, আপুনি মাত নামাতিব, কাৰণ আপুনিয়েই তাইক বহুত লাই দিছে। আৰু এটা কথা, তাইৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই। কথা শুনি প্ৰণীতাৰ চকু পানীৰে বৈ গ'ল। মানৱো অবাক হৈ পৰিল। এয়া তুমি কি কৈছা মা? প্ৰণীতাই তেনেকৈ সোধাত মাক প্ৰতিমাই ক'লে, অঁ, মই ঠিকেই কৈছোঁ। তই প্ৰকৃততে আমাৰ সন্তান নহয়। এই মানুহজনে, প্ৰসন্নৰ ফালে আঙুলিয়াই প্ৰতিমাই ক'লে, এই মানুহজনে তোক ৰাস্তাৰ পৰা তুলি ননাহেঁতেন আজি তই। প্ৰতিমা, আৰু এটা শব্দও নক'বা। তেতিয়া প্ৰণীতাই কান্দি কান্দি ক'লে, মাক ক'বলৈ দিয়া দেউতা, মাক ক'বলৈ দিয়া। দেউতাক প্ৰসন্নই প্ৰণীতাক বুকুৰ মাজত সাৱটি লৈ ক'লে, মাজনী, মই আছোঁ তোৰ লগত, তই নাকান্দিবি। যিমানেই যি নহওক তোৰ পৰা মোক কোনেও আঁতৰাই ৰাখিব নোৱাৰে, তই চিন্তা নকৰিবি। তেতিয়া প্ৰণীতাই উচুপি উচুপি ক'লে, হ'ব মা, মই তোমাৰ জীয়াৰী হৈ নাথাকিলেও তুমি কিন্তু সদায়ে মোৰ মা হৈ থাকিবা। কাৰণ আজি তুমি আৰু দেউতা নথকাহেঁতেন মই চাগে অনাথ হৈ থাকিলোহেঁতেন। তোমালোকৰ বাবে মই সমাজত মূৰ তুলি জীয়াই থাকিব পাৰিছোঁ। নহ'লে এজনী অনাথ ছোৱালী বুলি চাগে সকলোৱে লেই লেই চেই চেই কৰিলেহেঁতেন। মই তোমালোকৰ এই ঋণ নিশ্চয় পৰিশোধ কৰিম মা, মাত্ৰ সময় আহক। মই তোমাৰ ওচৰলৈ আহিব নোৱাৰিলেও তুমি যেতিয়াই ইচ্ছা তেতিয়াই মোক পাবা। মাকৰ এনে আচৰণ দেখি ভায়েক প্ৰাঞ্জলো আচৰিত হৈ পৰিল। আৰু সিও আজিহে গম পালে যে তাৰ বায়েক অনাথ আছিল। কিছু সময় পিছত অশ্ৰুসিক্ত নয়নেৰে প্ৰণীতা আৰু মানৱ তাৰ পৰা বিদায় ল'লে। মানৱৰ ঘৰখন দুখীয়া যদিও অত্যন্ত মৰমীয়াল আছিল। ঘৰত তাৰ মাক দেউতাক আৰু সি। দেউতাকে দিন হাজিৰা কৰি ঘৰখন চলায়। মানৱো পঢ়া শুনাত ভাল। সি চৰকাৰী উচ্চপদস্থ বিষয়াৰ চাকৰিৰ বাবে আবেদনো কৰি থৈছে। অটো চলোৱাৰ লগতে সি পঢ়া শুনাও কৰে। মানৱ বৰ পৰিশ্ৰমী ল'ৰা। এনেদৰে দিন পাৰ হ'ল। প্ৰণীতাৰ ভায়েক প্ৰাঞ্জলে এতিয়া এটা ভাল চৰকাৰী চাকৰি কৰে আৰু তাৰ অফিচতে কাম কৰা এজনী ছোৱালীক সিও বিয়া কৰালে। প্ৰাঞ্জলৰ বিয়াৰ ক্ষেত্ৰতো মাক প্ৰতিমাৰ আপত্তি আছিল। কাৰণ প্ৰাঞ্জলে তেওঁ পচন্দ কৰা মতে বিয়া পতা নাছিল। প্ৰতিমাৰ বোৱাৰী অৰ্থাৎ প্ৰাঞ্জলৰ পত্নীৰ নাম হ'ল বৰ্ণালী। এদিন ৰাতিপুৱা অফিচলৈ যাবলৈ ওলাই বৰ্ণালীয়ে শাহুমাকক ক'লে, মা, মোৰ টিফিনটো ৰেডি কৰি দিয়কচোন। বৰ্ণালীয়ে এক প্ৰকাৰ প্ৰতিমাক অৰ্ডাৰ দিয়াৰ নিচিনাকৈ ক'লে। প্ৰতিমাৰ পেটে পেটে বৰ খং উঠিল, কিন্তু উপায়ো নাই, পুত্ৰমোহত বন্দী। তেতিয়া প্ৰসন্নই আহি পত্নী প্ৰতিমাক ক'লে, হেৰা প্ৰতিমা, তোমাৰ খং উঠিছে নেকি? এয়া আৰম্ভণিহে, আৰু আছে, চাই থাকা। কালিলৈ তুমি সাজু হৈ থাকিবা। মই উকিল এজনক মাতিছোঁ। উকিল? উকিল আকৌ কিয়? আপুনি কি ক'ব বিচাৰিছে? মই ধৰিব পৰা নাই। তেতিয়া প্ৰসন্নই ক'লে, কালিলৈ সকলো গম পাবা। পিছদিনা নিৰ্দিষ্ট সময়ত উকিলজন আহিল। প্ৰসন্নই ঘৰ মাটি সম্পত্তি সকলো পত্নীৰ প্ৰতিমাৰ নামত কৰি দিলে। পিছদিনা নিৰ্দিষ্ট সময়ত উকিলজন আহিল। প্ৰসন্নই ঘৰ মাটি সম্পত্তি সকলো পত্নী প্ৰতিমাৰ নামত লিখি দিলে। হেৰি, আপুনি এইবোৰ কি কৰিছে? ইয়াত প্ৰাঞ্জলৰহে নাম থাকিব লাগিছিল। মোৰ নাম কিয় আনিছে? তেতিয়া প্ৰসন্নই ক'লে, তুমি চিন্তা নকৰিবা, প্ৰাঞ্জলৰ নামো থাকিব। কিন্তু তাৰ আগতে তোমাৰ নাম থকাটো অতি প্ৰয়োজন। সেইবোৰ তুমি সময়ত বুজি পাবা। পুতেক বোৱাৰীয়ে কহাৰ প্ৰায় 6 মাহমান পাছত প্ৰসন্নৰ মৃত্যু হ'ল। স্বামী প্ৰসন্নক হেৰুৱাই প্ৰতিমা যেন একেবাৰে অকলশৰীয়া হৈ পৰিল। প্ৰাঞ্জলে অৰ্থাৎ পুতেকে প্ৰতিমাৰ কথাত একো গুৰুত্বই নিদিয়া হ'ল। প্ৰতিমাই আনকি তেওঁৰ দৰৱ পাতি গাঁৱৰে হৰেণ নামৰ ল'ৰাজনৰ হতুৱাইহে আনে। লাহে লাহে প্ৰতিমা নিজৰ ঘৰতে এক প্ৰকাৰ আলহীৰ নিচিনা হৈ পৰিল। বোৱাৰী বৰ্ণালীয়ে উঠ বুলি ক'লেহে উঠিব পাৰে, বহ বুলি ক'লেহে বহিব পাৰে। এদিন ৰাতি শোৱাৰ সময়ত প্ৰাঞ্জল আৰু বৰ্ণালী দুয়ো মাকৰ কোঠালৈ আহিল। প্ৰাঞ্জলে ক'লে, মা, তোমাৰ লগত এটা কথা আছিল। প্ৰতিমাই যেন কিবা এটা নহ'বলগীয়া কথাৰ উমান পাইছিল। সেয়েহে তেওঁৰ বুকুখন কঁপি উঠিল। কচোন কি কথা?
তেতিয়া প্ৰাঞ্জলে ক'লে, বৰ্ণালীয়ে তোমাক সকলো বুজাই দিব। তেতিয়া প্ৰতিমাৰ বোৱাৰীয়ে কথাত বৰ্ণালীয়ে ক'লে, মা, আমি এটা ডাঙৰ ব্যৱসায় কৰিব বিচাৰিছোঁ আৰু সেই ব্যৱসায়টোৰ বাবে আমাক বহুত টকাৰ প্ৰয়োজন। তেতিয়া প্ৰতিমাই ক'লে, ঠিকেই আছে, কৰা, কিন্তু ইয়াত মইনো কি কৰিব পাৰিম? তেতিয়া বৰ্ণালীয়ে ক'লে, আপুনি ইচ্ছা কৰিলেহে হ'ব। মই বুজা নাই তুমি কি কৈছা। মা, আমাৰ এই ঘৰ মাটি সম্পত্তি সকলো আপোনাৰ নামত আছে। আমি দুয়ো চাকৰি কৰোঁ, খেতি বাতি কৰিবলৈও আমাৰ সময় নাই আৰু আমাৰ ইচ্ছাও নাই। সেয়েহে আমি ভাবিছোঁ খেতি মাটিখিনি বিক্ৰী কৰি যি পইচা পাম সেইখিনিৰে আমি ব্যৱসায়টো আৰামত কৰিব পাৰিম। তেতিয়া মাকে ক'লে, তোমালোক দুয়ো ভাল চাকৰি কৰি আছা, আকৌ ব্যৱসায়নো কিয় লাগে? লাগে মা, আমাৰ ভৱিষ্যতৰ কথা আছে। তেতিয়া শাহুমাক প্ৰতিমাই ক'লে, মই ভাবি চাম বাৰু। তেতিয়া বোৱাৰী বৰ্ণালীয়ে ক'লে, আপুনি ভাবিব নালাগে মা, আমি ভাবি থৈছোঁ। আপুনি কেৱল কাগজ এখনত চহী কৰিলেই হ'ল। তেতিয়া প্ৰতিমাই অলপ ভয়তে ক'লে, নাই নাই, তথাপি মোক অলপ সময় লাগিব। তেতিয়া পুতেক প্ৰাঞ্জলেও ক'লে, মা, তোমাকনো আৰু কিমান সময় লাগে? কাৰণ এই মাটি সম্পত্তি তুমি আমাক নিদিনো কাক দিবা? আৰু এনেও তুমি আৰু কিমান দিন থাকিবানো? প্ৰাঞ্জলৰ কথা শুনি প্ৰতিমাৰ অন্তৰে কান্দি উঠিল। এয়া তই কৈছ পোনা? অঁ মা, মই কৈছোঁ, কাৰণ এতিয়া তোমাৰ বয়সো হৈ আহিছে। সময় থাকোঁতে কামখিনি নকৰিলে পিছলৈ বহু পলম হৈ যাব। প্ৰতিমাই কেৱল চকু পানী টুকি থাকিল। তাৰ বাহিৰে তেওঁৰ অন্য কোনো উপায় নাছিল, কাৰণ এতিয়া তেওঁ একেবাৰে অকলশৰীয়া। এদিন ৰাতিপুৱা অফিচলৈ যোৱাৰ আগত প্ৰাঞ্জলে খঙতে মাকক তই সম্বোধন কৰি ক'বলৈ ধৰিলে, মা, তই কি কথাটো বুজাই দিলে নুবুজ নেকি? হা, চাইন কৰিবলৈ কৈছোঁ কিয় কৰা নাই? এইখন ল আৰু এতিয়াই চাইন কৰ, নহ'লে আজি কথা বেয়া হ'ব। এই বুলি কৈ প্ৰাঞ্জল অফিচলৈ গ'ল, লগতে বৰ্ণালীও। মোৰ সময় আহি পৰিছে। আজি ঘৰ মাটি সম্পত্তি মোৰ নামত নাথাকিলে মই আজি কোনোবা বৃদ্ধাশ্ৰমতহে থাকিব লাগিলহেঁতেন। তেওঁ ঠিকেই কৈছিল আৰু ঠিকেই কৰি থৈ গৈছে। সঁচাই মইহে তেওঁৰ মৰমক ভালকৈ বুজি নাপালোঁ। এনেদৰে প্ৰতিমাৰ মনলৈ বহু চিন্তা আহিল, কিন্তু তেওঁ কৰিবওনো কি? তেওঁতো অকলশৰীয়া, কোনে তেওঁক সহায় কৰিব? প্ৰণীতাকো ত্যায্য জীয়াৰী কৰিলোঁ, তাইনো মোক এতিয়া কিয় সহায় কৰিব? আৰু মইনো তাইৰ পৰা কি বুলি সহায় বিচাৰিম? প্ৰতিমাই নিজক নিজে অপৰাধ বোধ কৰিলে। অৱশেষত প্ৰতিমাই নিজৰ মোবাইল ফোনটোত প্ৰণীতাৰ নম্বৰটো উলিয়াই ডায়েল কৰিলে। ফোনটো কেইবাবাৰো ৰিং হৈছে, কিন্তু প্ৰণীতাই ফোনটো উঠোৱা নাই। কিছু সময় পিছত প্ৰণীতাই মোবাইলত মাকৰ মিছ কলটো দেখি আচৰিত হৈ পৰিল আৰু আনন্দত একেবাৰে একো ক'ব নোৱাৰা হৈ পৰিল। তাই লগে লগে মাকলৈ কল বেক কৰিলে, মা, তুমি ভালে আছানে? ফোনৰ সিটো পাৰে থকা মাক প্ৰতিমাই কেৱল কান্দি আছিল। মাকৰ উচুপনিৰ শব্দ শুনি প্ৰণীতাই সুধিলে, মা, তুমি কিয় কান্দিছা? সকলো ঠিকেই আছেতো মা? চকু পানী মচি মাকে ক'লে, মাজনী, মই তোৰ লগত বহুত অন্যায় কৰিছোঁ অ'। মা, এতিয়া তুমি সেইবিলাক কথা নক'বা। তুমি যে মোলৈ ফোন কৰিছা সেয়াই মোৰ বাবে বহুত। তুমি নাকান্দিবা। মা, তুমি কোৱা, সকলো ঠিকেই আছে নহয়? ভাইটি, ভাই বোৱাৰী সকলো? দেউতাৰ কথা মই গম পাইছোঁ। দেউতাৰ কথা গম পায়ো মই যাব নোৱাৰিলোঁ। তুমি বা আকৌ কি কোৱা? সেয়েহে গাঁৱৰে হৰেণদালৈ মই মাজে মাজে ফোন কৰোঁ আৰু খবৰো লওঁ। দেউতায়ো মোলৈ ফোন কৰিছিল। এতিয়া কোৱাচোন মা। তেতিয়া প্ৰতিমাই ক'লে, মাজনী, সকলো ঠিকেই নাই। মই এতিয়া গৃহবন্দী। মই এতিয়া ভাত সাজ খাবলৈও চিন্তা কৰিব লাগে। মই নিজেই একো কৰিব নোৱাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই বুলি কৈ প্ৰতিমাই আৰু জোৰে জোৰে কান্দিবলৈ ধৰিলে। তেতিয়া প্ৰণীতাই ক'লে, মা, তুমি কোৱাচোন কি হৈছে? মোক সকলো কোৱা মা। মই নিশ্চয় কিবা এটা কৰিব পাৰিম। তুমি অলপ ধৈৰ্য ধৰা মা। মাজনী, প্ৰাঞ্জলে আৰু বোৱাৰীয়ে মোক এতিয়া মানসিক অত্যাচাৰৰ লগতে শাৰীৰিকভাৱেও অত্যাচাৰ কৰে। এই ঘৰ মাটি সম্পত্তি সিহঁতৰ নামত কৰি দিব লাগে। সেয়েহে প্ৰাঞ্জলে আজি ৰাতিপুৱা বাঁহৰ লাঠি এডাল হাতত লৈ আহি মোক এখন দলিল দি থৈ গৈছে। তাত মই চহী কৰিব লাগে। তেতিয়া প্ৰণীতাই আচৰিত হৈ সুধিলে, ভাইটিয়ে এনে কৰিছে? ৰ'বা, তুমি এতিয়াই ক'তো একো চহী নকৰিবা। ওচৰৰ মানুহে এইবোৰ গম পোৱা নাই নেকি? কেনেকৈ গম পাব মাজনী? মোক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে, আৰু যদি মই ওলোৱা গম পায় তেন্তে ৰাতি অফিচৰ পৰা আহি মাৰপিট কৰে।
সেয়েহে ভয়তে মই কাকো একো কোৱা নাই। মা, তুমি চিন্তা নকৰিবা, মই কিবা এটা নিশ্চয় কৰিম। তুমি মাত্ৰ মই কোৱা মতে কৰিবা। মই থানাৰ লগত যোগাযোগ কৰিম। মাজনী, পুলিচ আহিলে আৰু ডাঙৰ কথা হ'ব। ৰাতি অফিচৰ পৰা আহি সিহঁতে পাৰিলে মোক মাৰিয়েই পেলাব। মা, এতিয়াৰে পৰা তোমাক কোনেও একো কৰিব নোৱাৰে। তুমি নিশ্চিন্ত থাকা। ময়ো এতিয়াই তোমাৰ ওচৰলৈ যাব নোৱাৰিম, কাৰণ আমি দিল্লীত আছোঁ। দিল্লীত আছ? কিন্তু কিয়? সেইবোৰ মই পিছতো তোমাক ক'ম। মই এতিয়া হৰেণ দাদাক তোমাৰ ওচৰলৈ পঠিয়াই আছোঁ। সিয়ে বাকী কামখিনি কৰিব। এই বুলি কৈ প্ৰণীতাই ফোনটো থ'লে। প্ৰতিমাৰ মুখলৈ যেন তেতিয়াহে অলপ পানী আহিল। কিছু সময় পিছত প্ৰণীতাৰ কথামতে হৰেণ নামৰ ল'ৰাজন প্ৰতিমাৰ ওচৰত উপস্থিত হ'ল। হৰেণে প্ৰতিমাক লগত লৈ থানালৈ গ'ল আৰু থানাত পুত্ৰ বোৱাৰীৰ সকলো কথা জনালে। কথামতে সন্ধিয়া পুলিচ বিষয়া এজনে আহি মাক প্ৰতিমাৰ সন্মুখতে পুতেক বোৱাৰীয়েকক এটা সকিয়নি দি থৈ গ'ল যে ভৱিষ্যতে যদি পুতেক বোৱাৰীয়েকে মাকক অত্যাচাৰ কৰে তেন্তে তেওঁলোকে তাৰ পৰিণাম ভোগ কৰিব লাগিব। স্বৰ্গীয় প্ৰসন্ন বৰুৱাৰ ঘৰলৈ পুলিচ অহা কথাটো ওচৰ চুবুৰীয়াও গম পালে। ওচৰ চুবুৰীয়াই প্ৰতিমাৰ লগত হোৱা অন্যায়ৰ কথা জানিও সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল, কাৰণ তেওঁলোকে প্ৰণীতাৰ লগত ঘটা ঘটনাটো সহজভাৱে ল'ব পৰা নাছিল। প্ৰাঞ্জল আৰু বৰ্ণালীৰ মাকৰ ওপৰত যথেষ্ট খং উঠিছিল যদিও সেইদিনা একো কৰিব পৰা নাছিল। কিন্তু বেচেৰী প্ৰতিমাই ৰাতি একো খাবলৈ নাপালে। হৰেণে আনি থৈ যোৱা নিউট্ৰিচইচ বিস্কুটৰ দুটামান খায়েই শুই থাকিল। এতিয়া তেওঁ মাত্ৰ প্ৰণীতা অহালৈ অপেক্ষা কৰি থাকিল। 7 দিনমান পিছত প্ৰণীতা নগাঁৱৰ নিজৰ ঘৰখনত অৰ্থাৎ মাক প্ৰতিমাৰ ওচৰ পালেহি। সেইদিনা বন্ধৰ দিন আছিল, সেয়েহে প্ৰাঞ্জল আৰু বৰ্ণালীও ঘৰতেই আছিল। প্ৰণীতাক দেখি প্ৰতিমা ৰ'ব নোৱাৰিলে। দৌৰি অহা দি আহি তাইক সাৱটি ধৰি কেৱল কান্দিবলৈ ধৰিলে। মাজনী, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। মা, তুমি নাকান্দিবা। মই আহিছোঁ যেতিয়া সকলো ঠিক হৈ যাব। তেতিয়া প্ৰাঞ্জলে অলপ গহীন সুৰত ক'লে, বা, তই এইবিলাক কি ঠিক কৰাৰ কথা কৈছ? মই সকলো জানো ভাইটি। তহঁত দুয়ো মাৰ লগত যি কৰিছ সেয়া শুনি মই আৰু ৰ'ব নোৱাৰিলোঁ। বাৰু, সেইবোৰ পাতিবলৈ মন নাই। মই এতিয়া কেইদিনমান মাৰ লগত থাকিম। বাকীখিনি কথা তহঁতে নিজেই গম পাবি। প্ৰণীতাই মাকৰ লগত এমাহমান থাকিলে আৰু এদিন ঘৰ মাটি বিক্ৰী কৰি প্ৰতিমা সেই অনাথ বুলি ঘৰৰ পৰা উলিয়াই দিয়া জীয়েকজনীৰ লগত দিল্লীলৈ উৰা মাৰিলে। পুতেক প্ৰাঞ্জল আৰু বোৱাৰী বৰ্ণালীয়ে সকলো হেৰুৱাই এতিয়া এটা ভাড়া ঘৰতেই থাকে। মাক প্ৰতিমাই কঠোৰ হ'লেও এক উচিত সিদ্ধান্ত ল'লে। মানৱ এতিয়া আৰু আগৰ সেই অটো ড্ৰাইভাৰ হৈ থকা নাই। মানৱ এগৰাকী CID অফিচাৰ। চৰকাৰী আৱাস পোৱা নাই বাবে এতিয়া বৰ্তমান তেওঁলোক দিল্লীতে এটা ভাড়া ঘৰত আছে। মাক প্ৰতিমাই এই সকলো কথা গম পালে আৰু নগাঁৱৰ ঘৰ মাটি সম্পত্তি বিক্ৰী কৰা পইচাৰে এটা ফ্লেট কিনিলে। এতিয়া প্ৰণীতা, মানৱ, তেওঁলোকৰ 5 বছৰীয়া ছোৱালী প্ৰভাতী আৰু প্ৰতিমা সকলো একেলগে থাকিবলৈ ল'লে। অৱশেষত প্ৰতিমাই নিজে কৰা ভুলৰ কথা বুজি পালে আৰু জীৱনৰ বাকী থকা দিনকেইটা অতি আনন্দেৰে কটাবলৈ ধৰিলে। প্ৰিয় দৰ্শক, এই সম্পূৰ্ণ কাহিনীটো এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত। কাহিনীটোত উল্লেখ কৰা স্থান আৰু চৰিত্ৰ সকলো কাল্পনিক। বাস্তৱত কোনো ব্যক্তি বা স্থানৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই। কাহিনীটো মতে মাক প্ৰতিমাই সঠিক সিদ্ধান্ত ল'লেনে? প্ৰণীতাক ত্যায্য জীয়াৰী কৰা সিদ্ধান্তটো সঠিক আছিল নে? আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।